নমস্কাৰ বন্ধু বান্ধৱীসকল গ্লোবেল জ্ঞান এছামিছৰ আন এটি বিশেষ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় চেনেল গ্লোবেল জ্ঞান এছামিছলৈ SCRT আসাম DLED 2025ৰ যিটো এন্ট্ৰেন্স এক্সাম সেইটো যদি আপোনালোকে দিব বা দিম বুলি ভাবিছে বা আগৰবাৰ দিছিলে সফল হোৱা নাই সো আপোনালোকে চাব যদি বিচাৰে যে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে ইতিমধ্যে বা আহিছে বা DLED ৰিলেটেড কোৰ্সটোত কি হয় ফিজ কিমান হয় গোটেইখিনি কিন্তু আমি ইতিমধ্যে কভাৰ কৰিছোঁ যদি আৰু কি তথ্য আপোনালোক DLED সম্পৰ্কে লাগে কমেন্ট সেকশনত জনাওক আমি এটা ডেডিকেটেড প্লেলিষ্টে বনাই দিছোঁ আপোনালোকক য'ত আপোনালোকে অনলি DLED ৰিলেটেড মানে যিখিনি আপোনালোকৰ মনত ডাউটছ আছে সেইখিনি পাব এটা কথা হ'ল এইখিনি হৈছে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ ইয়াৰ আগতে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিল সেইবোৰে আছে সো মেইনলি এই ভিডিঅ'টোত আমি সোশ্যাল ষ্টাডিজৰ ওপৰত আলোচনা কৰিছোঁ বাকি যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে কিন্তু প্ৰশ্নকেইটা খুবেই গুৰুত্বপূৰ্ণ হ'ব এতিয়া কথা হ'ল প্ৰথমটো প্ৰশ্ন লৈ লৈছোঁ মহাত্মা গান্ধীয়ে কেতিয়া দক্ষিণ আফ্ৰিকালৈ যাত্ৰা কৰিছিল এটা চনটো আমাক সুধিছে সেই চনটো হৈছে 1893 অৰ্থাৎ অপচন সি অৰ্থাৎ গটো হ'ব আমাৰ শুদ্ধ উত্তৰ আপোনালোকে কিন্তু নিজেও কি কৰক উত্তৰসমূহ দি থাকিবলৈ অকণমান চেষ্টা কৰক ওকে পেট এক্সাম মানেনো কি পেট হৈছে প্ৰি এন্ট্ৰি টেষ্ট আমাৰ ঠিক আছে এতিয়া জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন আছিলে জৈন ধৰ্মৰ প্ৰৱৰ্তক আছিলে কোন মহাবীৰ বৰ্ধমান ইয়েস মহাবীৰ বৰ্ধমান হৈছে কাৰেক্ট এনসাৰ যিসকলে দিছে শুদ্ধ উত্তৰ হৈছে তলৰ কোনখন সাহিত্য জৈন সাহিত্য নহয় ইয়াতে নহয় বুলি সুধিছে বাকিখিনি হয় সো ইয়াতে আমাৰ ভাগৱতী সূত্ৰখনো হয় কল্পসূত্ৰ হয় আচাৰংগ সূত্ৰ হয় সো ইয়াতে নহয় বুলি সুধিছে গতিকে আমাৰ বেদাংগ সূত্ৰখন জৈন সাহিত্য নহয় ওকে ওকে নেক্সট তলৰ কোনখন গ্ৰন্থ সাহিত্য বৌদ্ধ ধৰ্মৰ ধৰ্মগ্ৰন্থ এটা বৌদ্ধ ধৰ্মৰ ধৰ্মগ্ৰন্থ আমি সকলোৱে জানো সেইখন হৈছে ত্ৰিপিটক আৰু আপোনালোকে যদি ইয়াৰ আগতেও DLED এক্সামটো দিছিলে কোৱালিফাই কৰিব পৰা নাছিলে সো ডেফিনেটলি এই ভিডিঅ'টোৱে আপোনালোকক এইবাৰ DLED কোৱালিফাই কৰাৰ ক্ষেত্ৰত কিন্তু যথেষ্ট সহায় কৰিব আৰু যদি প্ৰথমবাৰ দিছে আপোনালোকে চাওক প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰবোৰ কেনেকুৱা হয় আমি আন ৰিলেটেড ভিডিঅ'সমূহ কিন্তু আনি থাকিম গতিকে আপোনালোকে যদি DLED দিম বুলি ভাবিছে বা DLED পঢ়ি আছে কোৱেশ্চন পেপাৰ কাৰেণ্ট ইয়াৰৰো আমি অলৰেডি কালেক্ট কৰিছোঁ সো এইখিনি আপোনালোকৰ বাবে আপলোড দি দিয়া হ'ব জৈন ধৰ্মৰ চাৰি নীতিক একেলগে কি বুলি কোৱা হয় জৈন ধৰ্মৰ যি মানে চাৰি নীতি আছে সেই চাৰিটাক একেলগে কি বুলি কোৱা হয় সেইটো হৈছে চতুৰ্জাম ওকে হেতুক একেলগে চতুৰ্জাম বুলি কোৱা হয় গল নেক্সট এতিয়া 6 নম্বৰ প্ৰশ্ন ইণ্ডিয়ান অপিনিয়ন নামৰ বাতৰি কাকতখন কোনে প্ৰকাশ কৰিছিল ইণ্ডিয়ান অপিনিয়ন নামৰ বাতৰি কাকতখন মহামানৱ মহাত্মা গান্ধীয়ে প্ৰকাশ কৰিছিলে ওকে সো অপচন কটো হ'ব আমাৰ শুদ্ধ উত্তৰ ওকে এক্সাম ডেটটো ইয়াতে 13 জুলাই যদি এতিয়া মানে অফিচিয়েল ফালৰ পৰা কোনো ধৰণৰ চেঞ্জ নহয় সো 13 তাৰিখে আপোনালোকৰ এক্সামটো হ'ব ঠিক আছে তলত উল্লেখ কৰা কোনখন চহৰ নদীৰ পাৰত অৱস্থিত নহয় এতিয়া কলিকাতাও নদীৰ পাৰত অৱস্থিত হয় সো এটা নহয় সুধিছে তলত উল্লেখ কৰা কোনখন চহৰ নদীৰ পাৰত অৱস্থিত নহয় নহয় বুলি কলিলে নহয় বুলি যেহেতু প্ৰশ্নটো কৰিছে গতিকে ভূপালখন কিন্তু নহয় বাকিখিনি হয় আগ্ৰা পাটনা কলকাতা হয় সো ইয়াতে নহয় সুধিছে গতিকে তলত যিকোনো এটা এক্সাম দিলে আপোনালোকে চাব কোৱেশ্চনটোত হয় নহয় এইবিলাক বস্তুৰ ওপৰত ধ্যান দিব আমি পাৰা বস্তু অকণমান এক্সাইটেড হৈ পৰীক্ষাত কিন্তু ভুল হয় এতিয়া 8 নম্বৰ প্ৰশ্নটোত আকৌ ইণ্ডিয়ান অপিনিয়ন ৰিলেটেডে সো ইণ্ডিয়ান অপিনিয়ন নামৰ বাতৰি কাকতখন ক'ত আৰু কিমান চনত প্ৰকাশ হৈছিলে সো এইখন প্ৰকাশিত হৈছিলে 1893 আৰু এইখন হৈছিলে প্ৰকাশিত সাউথ আফ্ৰিকাত ওকে এইখন 1893 সাউথ আফ্ৰিকাত অৰ্থাৎ দক্ষিণ আফ্ৰিকাত হৈছিলে সো ৰিসেন্টলি আমি ভিডিঅ'সমূহ কোৱেশ্চন পেপাৰবোৰো চাই আছিলোঁ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ সো ইয়াতে কি হ'ল IPL চলি আছিলে ফাইনেল আৰু আমাৰ আগৰ ভিডিঅ'টোত জানে আমিও এক্সাইটেড আছিলোঁ সো RCB ফেন ওকে যি নহওক 2023 বৰ্ষৰ বিশ্বৰ দেশসমূহৰ ভিতৰত মানৱ উন্নয়ন সূচাংকৰ ক্ষেত্ৰত ভাৰতৰ স্থান কিমান নং 2023 চনৰ এটো সুধিছে সো এটো হেতু হ'ব 126 আৰু 126 নম্বৰটো অসমৰ লগতো জড়িত অসমৰ বিধানসভাৰ আসন 126 খন ওকে হেতু এটা মনত ৰাখিবলগীয়া কথা সো 2023 বৰ্ষৰ দেশসমূহৰ ভিতৰত মানৱ উন্নয়ন সূচাংকৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ স্থান আছিল 126
নাম্বাৰটো মনত ৰখাৰ ক্ষেত্ৰত আপোনালোকৰ অসুবিধা নহ'ব এতিয়া আকৌ 2023 চনৰ এটা কুৱেশ্যন যেটো আগৰ বছৰ আহি গৈছিলে এইবিলাক কুৱেশ্যন 2023 বৰ্ষৰ মানৱ উন্নয়ন সূচাংকৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ সৰ্বোচ্চ স্থান লাভ কৰা ৰাজ্যখন সেইখন হৈছে কেৰেলা ওকে এটো মনত ৰাখিব কেৰেলা সৰ্বোচ্চ যিখন ৰাজ্য স্থান লাভ কৰিছিলে তাৰমানে 2023 বৰ্ষৰ মানৱ উন্নয়নৰ সূচাংকৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ সৰ্বোচ্চ স্থান লাভ কৰা ৰাজ্যখনেই হৈছে কেৰেলা আৰু অসমৰ কোনখন ডিস্ট্ৰিক্টৰ পৰা আপোনালোকে আমাৰ এই ভিডিওটো চাই আছে কমেন্ট সেকশনত কিন্তু কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু ডিএলএড ৰিলেটেড আপোনালোকৰ মনত যিমানখিনি কোৱেশ্চন আছে কোৰ্সটো ৰিলেটেড ফিজ কিমান হয় সিলেকশন প্ৰসেস কি হ'ব এক্সাম ৰিলেটেড গোটেইখিনি আমি ইতিমধ্যে বহুত কেটা ভিডিও আমি ডিএলএড ৰিলেটেড বনাইছো আমি প্লেলিষ্ট এটা আপোনালোকক কৈছো এটা প্লেলিষ্ট আছে এই ভিডিওৰ তলত আমি দি দিম সো সেই প্লেলিষ্টত আপোনালোকে কি ডিএলএড ৰিলেটেড গোটেইখিনি ভিডিও পাব আৰু যদি মনত প্ৰশ্ন আছে ইয়াৰ উপৰিও আপোনালোকে কিবা জানিব বিচাৰিছে কমেন্ট কৰক তলত উল্লেখ কৰা কোন গৰাকী তথাগত বুলি কোৱা হয় তথাগত বুলি কাক কোৱা হয় সো হেয়া হ'ব আমাৰ বুদ্ধদেৱ তলত উল্লেখ কৰা কোন গৰাকীক তথাগত বুলি কোৱা হয় বুদ্ধদেৱ এতিয়া 12 নম্বৰ প্ৰশ্নটো কোন গৰাকী সম্ৰাটক ভাৰতীয় নেপোলিয়ন বুলি জনা যায় ভাৰতীয় নেপোলিয়ন হৈছে সমুদ্ৰগুপ্ত এটো বিভিন্ন পৰীক্ষাত আহিছে ওকে হেতু সমুদ্ৰগুপ্ত নেক্সট কোন গৰাকী সম্ৰাটে প্ৰথমে মহাৰাজা ধীৰাজ উপাধি গ্ৰহণ কৰিছিল কোন গৰাকী সম্ৰাটে প্ৰথম মহাৰাজা ধীৰাজ উপাধি গ্ৰহণ কৰিছিল তেও হৈছে প্ৰথম চন্দ্ৰগুপ্ত এটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকে কিন্তু লগে লগে উত্তৰসমূহ দি যাবলৈ চেষ্টা কৰি মানে প্ৰশ্নটো খুদাৰ লগে লগে আপোনালোকৰ মাইন্ডত উত্তৰটো আহিব লাগিব কোন গৰাকী সম্ৰাটে প্ৰথম মহাৰাজা ধীৰাজ উপাধি গ্ৰহণ কৰিছিল প্ৰথম চন্দ্ৰগুপ্তই এতিয়া নেক্সট প্ৰশ্নটো লৈ আহিছো তলত উল্লেখ কৰা কোন গৰাকী গুপ্ত বংশৰ প্ৰতিষ্ঠাপক সম্ৰাট গৰাকী কোন এটো বিভিন্ন পৰীক্ষাত আহি থাকে মেবি এটো কোৱেশ্চন মোৰ মনত অকনমান মনত পৰিছে এডিআৰিটো সাগে প্ৰথমবাৰ আহিছিলে নেকি এটো প্ৰশ্ন তলত উল্লেখ কৰা কোন গৰাকী গুপ্ত বংশৰ প্ৰতিষ্ঠাপক সম্ৰাট শ্ৰীগুপ্ত ৰিসেন্টলি বিটিডিত যে এক্সাম হৈ গল ভিসিডিসি সো হেতু হেইখনো কোৱেশ্চন পেপাৰ আপোনালোকে চাব পাৰে হেইখনৰ আমি কমপ্লিট সলভ কৰি আমাৰ চেনেলত দি দিছো সো বিভিন্ন পৰীক্ষাৰ মানে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰবোৰ সলভ কৰি আমি দি আছো লগতে বিভিন্ন ধৰণৰ ভিডিও আমি ষ্টাডি ৰিলেটেড কন্টেন্ট আমি কিন্তু প্ৰভাইড কৰি থাকো এতিয়া এটা প্ৰশ্ন সুধিছে যে 15 নম্বৰটো তলত উল্লেখ কৰা কোনটো ব্যৱস্থা গুপ্ত যুগত নাছিল এটা কথা হল কমেন্ট সেকশনত অকনমান সকলে কমেন্ট কৰক নেক্সট পাৰ্টটো লাগিব নেকি এইটো ভিডিওৰ যদি লাগে আমি ডিএলএড ৰিলেটেড কেটামান ভিডিও বনাই দিম আৰু যদি নালাগে তো দেন এটোৱে আৰু ডিএলএড ৰিলেটেড ঠিক আছে যদি লাগে এনেকুৱা ধৰণৰ ষ্টাডি বা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ লাগে অনলি যিসকলে এইবাৰ এপ্লাই কৰিছে বা এপ্লাই কৰিম বুলি ভাবিছে ডিএলএড কৰিম বুলি ভাবিছে তেওঁলোকে কিন্তু কমেন্ট কৰক আৰু যিসকলে এপ্লাই কৰিছে আপোনালোকৰ গ্ৰুপত এই ভিডিওটো শেয়াৰ কৰি দিবলৈ নাপাহৰিব তলত উল্লেখ কৰা কোনটো ব্যৱস্থা গুপ্ত যুগত নাছিল হেতু হৈছে পৰ্দা প্ৰথা কিন্তু গুপ্ত যুগত নাছিলে সো গটেকেটা উত্তৰ আমি ইতিমধ্যে দিলু আৰু ভিডিওটো ইমানেই আছিল আৰু অসমৰ কোনখন ডিস্ট্ৰিক্টৰ পৰা আপোনালোকে আমাৰ ভিডিওটো চাই আছে হেয়া জনাবলৈ নাপাহৰিব নেক্সট পাৰ্ট লাগে নে নাই কমেন্ট সেকশনত জনাওক আৰু ভিডিওটো হেকলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জয় আই অসম